মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি চতুৰ্ভুজৰ খণ্ড 5লৈ আগবাঢ়িছো আৰু এই খণ্ডত আমি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো অনুশীলনী 8.1 ইতিমধ্যে আগৰ ক্লাছবোৰত মই সামন্তৰিকৰ বিভিন্ন ধৰ্ম আৰু সিহঁতৰ উপপাদ্যবিলাক প্ৰমাণ কৰি দেখুৱাইছিলো এতিয়া আমি সেই উপপাদ্যবিলাক ব্যৱহাৰ কৰি আমি অনুশীলনীৰ অংকবিলাক কৰিবলৈ চেষ্টা কৰিম আহাচোন আমি অনুশীলনীৰ মাজলৈ যাওঁ প্ৰথম প্ৰশ্নটো আমাৰ দিয়া আছে যে এটা চতুৰ্ভুজৰ কোন কেইটাৰ অনুপাত 3:5 অনুপাত 9 অনুপাত 13 এতিয়া চতুৰ্ভুজৰ আটাইকেইটা কোণ আমি নিৰ্ণয় কৰিব লাগে প্ৰথমে আমি এটা চতুৰ্ভুজ আঁকি লওঁ আমি এটা চতুৰ্ভুজ যেতিয়া আঁকি লওঁ আমি এটা চতুৰ্ভুজ আঁকি লৈছো অনুমানিক আমি এটা চতুৰ্ভুজ আঁকি লৈছো আৰু তাৰ নাম দিছো মই A B C D এতিয়া আমাক কৈছে চতুৰ্ভুজৰ এই কোণকেইটাৰ অনুপাত 3:5:9:3 অৰ্থাৎ এতেকে দিয়া আছে A অনুপাত B অনুপাত C অনুপাত D সমান আমাক দিছে 3:5:9:13 এতিয়া আমি যদি হিহঁতক ধৰি লওঁ এতেকে ধৰু কোন কেইটা হ'ব ধৰু চতুৰ্ভুজটোৰ কোন কেইটা এটা হ'ব 3x এটা হ'ব 5x এটা হ'ব 9x আৰু এটা হ'ব 13x যেহেতু আমাৰ অনুপাত দিয়া আছে অনুপাতৰ পৰা যেতিয়া আমি সমাধান কৰিম তেতিয়া আমি ধৰি লম আৰু আমি জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি আমি কিমান বুলি গম পাইছিলো 360 ডিগ্ৰী অৰ্থাৎ যেহেতু আমি কোণকেইটা ধৰি ললো এই কোণকেইটা যোগ কৰিলে আমি কি পাই যাম 360 ডিগ্ৰী পাম this implies 3x plus 5x plus 9x plus 13x সমান আমি কি পাই যাম 360 ডিগ্ৰী গতিকে এতিয়া আমি কি পাই গলো 5 8 9 5 3 8 9 8 17x plus 13x সমান আমি পালো 3608 সমান আমি পালো 7 3 10 0 31x সমান আমি পালো 360 ডিগ্ৰী এতিয়া এতেকে x সমান 360 হৰণ 30 0 কটা গল 3 এগুণ 3 3 দুগুণ 6 অৰ্থাৎ আমি x ৰ মান আমি কি পাই গলো 12 ডিগ্ৰী পালো এতেকে নিৰ্ণয় কোণ কেইটা হ'ব প্ৰথমটো আমাক কি কৈছিলে 3x গতিকে আমি 3x অৰ্থাৎ 3 পূৰণ 12 3 12 36 ডিগ্ৰী দ্বিতীয়টো আছিলে 5x অৰ্থাৎ 5 পূৰণ 12 5 12 60 ডিগ্ৰী আৰু তৃতীয়টো আমাৰ আছিলে 9 into x সমান 9 পূৰণ 12 গতিকে আমাৰ 108 ডিগ্ৰী আৰু লাষ্টৰটো আছিলে আমাৰ 13 into x সমান 13 into 12 অৰ্থাৎ 156 ডিগ্ৰী নিৰ্দিষ্ট অংককেইটা এবাৰ আমি আহো পিছৰ প্ৰশ্নলৈ পিছৰ প্ৰশ্নটো দিছে চোৱা যদি এটা সামন্তৰিকৰ কৰ্ণ দুডাল সমান তেন্তে দেখুৱা যে ই এটা আয়ত প্ৰথমে আমি সামন্তৰিক এটা অংকন কৰি লওঁ A B C D এটা সামন্তৰিক আৰু সামন্তৰিকটোৰ দুডাল কৰ্ণও আমি আঁকি লওঁ
এডাল কৰ্ণ আৰু এডাল কৰ্ণ আঁকি ললো এইটো এতিয়া আমি লিখি লওঁ যে দিয়া আছে A B C D এটা সমান্তৰিক ইয়াৰ কি কৰ্ণ ইয়াৰ কৰ্ণ AC সমান BD আমি দেখুৱাব লাগে যে A B C D এটা আয়ত অৰ্থাৎ আমি কি দেখুৱাব লাগিব অৰ্থাৎ যিকোনো এটা কোণ 90 ডিগ্ৰী দেখুৱাব লাগিব কোণ A সমান যদি আমি 90 ডিগ্ৰী দেখাই দিব পাৰো তেনেহলে আমি এই চতুৰ্ভুজটো এই সমান্তৰিকটোক আমি এটা আয়ত বুলি ক'বলৈ পাৰিম এতিয়া চাও আকৌ আমি আঁকি লওঁ এইটো এটা আমি আঁকি ললো আমি ইয়াত A B C D এইফালৰ পৰা আমি লিখি লওঁ A B C D আৰু ইয়াৰ কৰ্ণ দুডাল আমি লিখি লওঁ এডাল কৰ্ণ আৰু এডাল কৰ্ণ এতিয়া চোৱা এতিয়া A B C আমি দুটা ত্ৰিভুজ লওঁ এতিয়া দুইডাল কৰ্ণ আমি পোৱাকৈ দুইডাল কৰ্ণ থকাকৈ আমি দুটা ত্ৰিভুজ লওঁ এতিয়া চোৱা এটা ত্ৰিভুজ যদি আমি লওঁ ADC এইটো এটা ত্ৰিভুজ যদি আমি লওঁ এইটো এটা ত্ৰিভুজ আমি লওঁ আৰু আমি এটা ত্ৰিভুজ লওঁ এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ তেতিয়া আমি দেখিম যে আমাৰ দুইডাল কৰ্ণই আমি সোমাই পৰিব আমি কি প্ৰমাণ কৰিব লাগে যে কৰ্ণ দুডাল যেহেতু সমান বুলি আছে গতিকে আমি এতিয়া সমাধান আমি এতিয়া চাওঁ ত্ৰিভুজ ADC আৰু ত্ৰিভুজ ABD আমি কি দেখিছো চোৱা এই দুটা ত্ৰিভুজত আমি যদি বেলেগে আঁকি লওঁ আমাৰ এইটো ত্ৰিভুজ হৈছে ADC আৰু এইটো ত্ৰিভুজ হৈছে ABDA আৰু B আমি ইয়াতে দেখা পাইছো চোৱা এই D এডালৰ একে গতিকে আমি কি লিখিম যে D এডাল সিহঁতৰ কমন হেৰি DA সমান DA দুইটাৰে সাধাৰণ বাহু আকৌ আমি দেখা পাইছো যে এই DC ডাল হল সমান্তৰিকৰ বাহু ওপৰৰ ফালে AB ডালো হল সমান্তৰিকৰ বাহু গতিকে DC সমান আমি কি বুলি লিখিব পাৰো AB DC সমান AB কিয় কাৰণ সমান্তৰিকৰ বিপৰীত বাহু সমান বাহু সমান এবাৰ আমি
সমান এবাৰ আকৌ আমি দেখিছো যে AC আৰু DB দুইডাল তাৰ কৰ্ণ আৰু আমাক কৈ থৈছে যে কৰ্ণ দুডাল সমান গতিকে আমি লিখিম যে AC সমান DB দিয়া আছে এতিয়া আমি এটু পালো বাহু এটু পালো বাহু আৰু এটু পালো বাহু গতিকে বা বিধি মতে আমি কি কৈ দিব পাৰো ত্ৰিভুজ ADC সৰ্বংগসম ত্ৰিভুজ ABD আমি এই দুটা ত্ৰিভুজ সৰ্বংগসম দেখাব পাৰিলো AD সমান AB এতিয়া আমি এই দুইটা ত্ৰিভুজ যেতিয়া আমি সৰ্বসমত দেখালো আৰু AC ডালো আমি কাৰ হতে সমান পালো DB ৰ হতে সমান পালো ইয়াৰ দেখিছো এতিয়া তিনিটা বাহু তিনিটা কোণৰ লগত এটাৰ তিনিটা বাহু আনটোৰ তিনিটা বাহুৰ লগত সমান গতিকে আমি CPCT মতে আমি কি ক'ব পাৰো যে চোৱা এই কোণটো আমাৰ কাৰ হতে সমান B কোণৰ হতে সমান এতেকে CPCT মতে কোণ A প্লাস কোণ A সমান কোণ B বুলি আমি ক'ব পাৰো কোণ B ইয়াত আমি 1 নম্বৰ দি থলো আকৌ আমি দেখা পাইছো যে যেহেতু এটা সামন্তৰিকৰ সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী বা সন্নিহিত কোণবিলাক সম্পূৰক আকৌ কোণ A প্লাস কোণ B সমান আমি জানো 180 ডিগ্ৰী কাৰণ সামন্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক হোৱাৰ লগে লগে আমি এতিয়া এই B টোৰ সলনি আমি কি লিখি দিব পাৰো A লিখি দিব পাৰো কাৰণ আমি উলিয়াই থৈছো এইটো আমি কাখত লিখি দিম যে 1ৰ পৰা অৰ্থাৎ আমি কি পাই গলো 2 এংগল A সমান 180 ডিগ্ৰী গতিকে আমি কি পাই গলো এংগল A সমান 180 ডিগ্ৰী হৰণ 2 সমান 90 ডিগ্ৰী আমি কি দেখাই দিলো যে এটা কোণ 90 ডিগ্ৰী হয় যেহেতু আমি এতিয়া লিখি দিব পাৰিম যেহেতু সামন্তৰিকটোৰ এটা কোণ 90 ডিগ্ৰী গতিকে ABCD এটা আয়ত ABCD এটা আয়ত আমাৰ প্ৰমাণ কৰা হল বা দেখুওৱা হল যেহেতু আমাক কৰ্ণ দুডাল সমান দিছিলে আৰু আমাক কৈ থৈছিলে যে ই এটা সামন্তৰিক আৰু কৰ্ণ দুডাল সমান সেইটো ওপৰত ভিত্তি কৰি আমি এইটো ত্ৰিভুজ আৰু আমি এইফালৰ এই ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাই লোৱাৰ লগে লগে আমি এই দুটা কোণ 90 ডিগ্ৰী বুলি দুটা সমান দেখাব পাৰিলো কোণ দুটা অৰ্থাৎ A কোণ সমান B কোণ আমি দেখালো ইয়াত চোৱা কোণ দেখাইছিলো আমি A কোণ সমান B কোণ দেখালো আৰু দেখুৱাৰ পিছত আমি জানো দুইটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় গতিকে তাৰ পৰা আমি উলিয়াই দিব পাৰিলো যে এই কোণটো 90 ডিগ্ৰী অৰ্থাৎ যি সামন্তৰিকৰ এটা কোণ 90 ডিগ্ৰী সেই সামন্তৰিকটো আয়ত হ'ব গতিকে আমি কৈ দিব পাৰিলো যে ই এটা আয়ত এবাৰ আমি যাওঁ পিছৰ প্ৰশ্নলৈ পিছৰ প্ৰশ্নটো দিছে যে দি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে দেখুওৱা যে ই এটা ৰম্বাস এতিয়া আহাচোন
নাম দিলাম আমি A B C D আমি এটা লিখি লওঁ আৰু আমাৰ ইয়াত ই কি কাট কাটিছে O বিন্দুত কাটিছে আমি লিখি লওঁ যে A B C D চতুৰ্ভুজৰ AC আৰু BD দুডাল কৰ্ণ আমাক কৈছে যে এই কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় অৰ্থাৎ এডাল ইয়াত যেটো সমদ্বি প্ৰথম আমাক কৈছে সমদ্বিখণ্ডিত হৈছে অৰ্থাৎ দুটা বস্তু আছে সমকোণত সমদ্বিখণ্ডিতটো আমি লিখি লওঁ AO সমান OC আৰু BO সমান OD এটো দিয়া আছে সমদ্বিখণ্ডিত হয় আৰু কৈছে সমকোণত অৰ্থাৎ AOB এংগল AOB সমান এংগল BOC সমান এংগল COD সমান এংগল DOA সমান আমাৰ কিমান 90 ডিগ্ৰী প্ৰশ্নটো দিছে দুটা বস্তু দিয়া আছে যে AO OC BO BD সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী যেটোত সমকোণত এ কাটিছে এই কোণটো 90 ডিগ্ৰী আমি দেখাব লাগে যে দেখুৱাব ই এটা ৰম্বাস আমি দেখুৱাব লাগে যে A B C D এটা ৰম্বাস এনে ৰম্বাস দেখাবৰ কাৰণে আমি কি কৰিব লাগিব যে ৰম্বাসৰ যি সামন্তৰিকৰ প্ৰতিটো বাহু সমান হি এটা ৰম্বাস হ'ব অৰ্থাৎ আমি কি দেখাব লাগে অৰ্থাৎ কি দেখাম আমি A B সমান B C সমান C D সমান D বুলি আমি দেখাব লাগে এতিয়া আহাচোন আমি কৰি চাওঁ আকৌ মই আঁকি লৈছো এটা আমাৰ সুবিধাৰ কাৰণে আঁকি লৈছো আমি আঁকি লৈ নাম দিছো ইয়াতে A B C D গটিকে A B C D আমি এটা কি ত্ৰিভুজ লওঁ AOB আৰু AOD আমি এই দুটা ত্ৰিভুজ লওঁ AOB এটো O আৰু AOC কাৰণ আমি দুটা বাহু আমি সমান দেখাব লাগিব আমি এতিয়া সমাধানত আমি লিখো সমাধান ত্ৰিভুজ AOB আৰু ত্ৰিভুজ AOD আমি কি দেখা পাইছো সোৱা AOB আৰু AOD দেখা পাইছো OD সমান OB OD B সমান OD কাৰণ দিয়া আছে আকৌ আমি দিছে যে A কোণটো এটো কোণৰ লগতো সমান BOA এংগল BOA সমান এংগল AO DOA টো আমাক দিয়া আছে আৰু আমাক দেখিছো আমি এই দুইটা ত্ৰিভুজৰে এডাল হল সাধাৰণ বাহু AO সমান AO সাধাৰণ বাহু আমি ত্ৰিভুজ দুটা এতিয়া কি পালো সোৱা এটো কোণৰ লগত সমান এডাল সাধাৰণ বাহু আৰু এডালৰ লগত সমান অৰ্থাৎ বাহু কোণ বাহু বিধিমতে এই ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি ক'ব পাৰো এটো হৈ গল বাহু এটো কোণ আৰু এটো হৈ গল আমাৰ বাহু এতেকে বা কু বা বিধিমতে ত্ৰিভুজ AOB
সৰ্বসম ত্ৰিভুজ AOD আমি দুইটা ত্ৰিভুজ যেতিয়া সৰ্বাংশ দেখাম তেতিয়া আমি কি পালো যে CPCT মতে তাৰ অনুৰূপ অংশবিলাকো সমান হ'ব গতিকে আমি কি কৈ দিব পাৰো যে AB ডাল AD ৰ সমান এতেকে সমান AD এতিয়া চোৱা এতিয়া আমি আৰু এইটো ত্ৰিভুজ যদি লওঁ একেদৰে ত্ৰিভুজ AOB আৰু BOC ৰ পৰা আমি পাওঁ এইটো যদি 1 নম্বৰ দিও AB সমান BC তো 2 দিও আৰু ত্ৰিভুজ BOC আৰু COD BOC আৰু ত্ৰিভুজ COD ৰ পৰা পাওঁ এবাৰ আমি কি বুলি দেখাব পাৰো BC সমান CD এতিয়া গুটেই কিটাৰ পৰা আমি কৈ দিব পাৰো যে এতিয়া 1 2 আৰু 3 ৰ পৰা 1 2 আৰু 3 ৰ পৰা পাওঁ AB সমান BC সমান CD সমান DA অৰ্থাৎ সামন্তৰিকটোৰ প্ৰতিটো বাহুৱে সমান অৰ্থাৎ সামন্তৰিকটোৰ প্ৰতিটো বাহুৱে সমান এতেকে আমি কি লিখি দিব পাৰো যে ABCD এটা আমি কি বুলি লিখিব পাৰো ৰম্বাস অৰ্থাৎ ABCD এটা ৰম্বাস এতেকে ABCD এটা ৰম্বাস আমাৰ কৰা হৈ গল এবাৰ আমি পিছৰটো প্ৰশ্ন লৈ পিছৰ 4 নম্বৰ প্ৰশ্নটো দিছে চোৱা দেখুৱা যে বৰ্গ এটাৰ কৰ্ণ দুডাল সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় আমাক কৈ থৈছে যে ABCD এটা বৰ্গ কিন্তু আচৰিত এইটো এটা বৰ্গ নহয় চিত্ৰমতে তোমালোকে খেলিমেলি নকৰিবা ই এটা বৰ্গ নহয় কিন্তু আমি ধৰি লওঁ যে ই এটা বৰ্গ আমি দিয়া আছে ABCD এটা বৰ্গ AC আৰু BD ইয়াৰ কৰ্ণ আমি এটা কি উলিয়াবলৈ লাগে চোৱা আমাক তিনটা বস্তু উলিয়াব লাগে আমি দেখুৱাব লাগে যে 1 নম্বৰ কথা কৰ্ণ দুডাল সমান 1 নম্বৰ হল আমি কৰ্ণ দুডাল সমান AB সমান ও AC সমান আমি কি দেখাবলৈ লাগে AC সমান আমি BD দেখাব লাগে 1 নম্বৰ সমান 2 নম্বৰ ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় ইহত সমদ্বিখণ্ডিত হ'বলৈ হলে আমি কি দেখাব লাগিব AO সমান OC আৰু BO সমান BD 2 নম্বৰ এটো DO আৰু 3 নম্বৰ আমি ক'ব লাগিব ইহত এটো সমদ্বিখণ্ডিত আমি 2 নম্বৰত লিখিলো আৰু 3 নম্বৰ আমাৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় অৰ্থাৎ প্ৰতিটো কোণ আমি কি বুলি লিখিব লাগিব 90 ডিগ্ৰী বুলি আৰু 3 নম্বৰ আমি কৰিব লাগিব যে এংগল AOB সমান এংগল ABOC OC সমান এংগল COD সমান এংগল DOA
এইকিটা এংগল কিমান 90 ডিগ্ৰী বুলি আমি দেখুৱাব লাগে এই তিনিটা ত্ৰিভুজ বেলেগ বেলেগকৈ লৈ আমি এইকিটা কৰি দেখুৱাম আৰু যেতিয়া আমি গোটেইকিটা কৰিব পাৰিম তেতিয়া আমি কৈ দিম যে এই বৰ্গ এটাৰ কৰ্ণ দুডাল সমান আৰু ইহঁতৰ পৰস্পৰে লম্বভাৱে সমদ্বিখণ্ডিত হয় আমি এতিয়া কৰি চাওঁ আহা আকৌ আমি এটা বৰ্গ এটা আঁকি লওঁ যিহেতু তাৰ প্ৰতিটো বাহু সমান 2.8 এইটো এটা বৰ্গ এবাৰ আমি শুদ্ধকৈ আঁকি লৈছো বৰ্গটো এ বি সি ডি নাম দিছো আমি এ বি সি ডি আৰু বৰ্গ দুডাল কৰ্ণ আঁকি লওঁ আমি গতিকে এ বি সি ডি এটা বৰ্গ আৰু এ বি সমান এ চি আমি কি দেখাব লাগে এ বি সমান এ চি আমি তিনিটা বস্তু দেখাব লাগে প্ৰথম এ চি ডাল বি ডিৰ সমান আকৌ এইখিনি এনেকৈ সমান বুলি আমি দেখাব লাগে প্ৰথম আমি 1 নম্বৰটো লওঁ 1 নম্বৰটোৰ কাৰণে এটা ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ আমি লওঁ বি এ ডি কিয় আমি লৈছো কাৰণ আমাক দুয়োটা কৰ্ণই লাগিব অৰ্থাৎ আমি পালো এ বি চি চোৱা এইটো হৈ গ'ল আমাৰ এ বি চি আৰু আনটো লৈছো আমি বি এ ডি বি এ ডি আৰু বি এ চি এতিয়া এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত আমি দেখা পাইছো যিহেতু আমাক কি কৈ থৈছে ই এটা বৰ্গ গতিকে বৰ্গৰ প্ৰতিটো বাহুৱে সমান হ'ব গতিকে আমি কি ক'ম এ ডি ডাল কাৰ সতে সমান এ ডি ডালৰ সমান আমি কৰিলো বি চি এ বি চি প্ৰথম আমি এইটো লিখো বি চি সমান এ ডি আমি কিয় লিখিম কাৰণ হিহঁত বৰ্গৰ বাহুবোৰ সমান আকৌ আমি দেখা পাইছো ইয়াতো আমাৰ এ বি আছে ইয়াতো এবাৰ আমাৰ এ বি আছে এ বি সমান এ বি সাধাৰণ বাহু আকৌ আমি লওঁ এংগল এ বি চি সমান বি এ ডি এ বি চি সমান বি এ ডি এইটো কোণৰ লগত সমান এংগল এ বি চি সমান এংগল বি এ ডি কাৰণ বৰ্গৰ কোণবোৰ সমান এতিয়া আমি তিনিটা শৰ্ত পাই গলো এটা হৈ গ'ল বাহু আন এটা হৈ গ'ল বাহু আৰু এইটো হৈ গ'ল কোণ আমি দেখা পালো যে এইটো বাহুৰ লগত এইটোৰ লগত আৰু এইটো তাহাঁতৰ মধ্যৱৰ্তী কোণটো ইটোৰ লগত সিটো সমান গতিকে আমি কি কৈ দিম যে বা বিধিমতে আমি ত্ৰিভুজ এ বি চি আমি সৰ্বসম ত্ৰিভুজ বি এ ডি আমি দেখাব পাৰিলো এতিয়া যেতিয়াই আমি ত্ৰিভুজ দুটা সৰ্বসম দেখালো আমি চি বি চি টি মতে কি দেখাব পাৰো যে তাহাঁতৰ অনুৰূপ অংশবোৰ সমান এতিয়া তেন্তে হলে এ চিৰ অনুৰূপ অংশ কোনডাল হ'ব ডি বি ডাল হৈ পৰিব এতেকে চি পি চি টি মতে এ চি সমান বি ডি এইটো আমি 1 নম্বৰটো কৰা
হৈ গ'ল যিটো 1 নম্বৰত আছিলে যে তাহাঁতৰ কৰ্ণ দুডাল সমান হেতু আমাৰ কৰা হৈ গ'ল এবাৰ আমি 2 নম্বৰটো কৰিবলৈ চাও AO ডাল BO হতে সমান বুলি আমি দেখাবলৈ যাও প্ৰথম আকৌ আমি তেনেকৈ আঁকি লও আকৌ আমি আঁকি লৈছো আমি আঁকি ললো আৰু নাম আমি আগৰ দৰে নাম কি দি ললো ABCD ABCD আকৌ আগৰ দৰে আমি কৰ্ণডালো আঁকি লৈছো এতিয়া আকৌ এবাৰ আমি 2 নম্বৰটো কাৰণে কৰিম 2 নম্বৰটো 2 নম্বৰটো কৰাৰ কাৰণে আৰু এডাল কৰ্ণ আমি আঁকি ল'ব লাগিব আৰু এটো নাম আমি দিছো AO এটা 2 নম্বৰটো আমাক কি লাগে AO সমান BO সমান OC সমান দি এটা দুইডাল থাকাকৈ আমি কোন দুটা ত্ৰিভুজ লওঁ এটা ত্ৰিভুজ লওঁ আমি এটো AOB আৰু আনটো ত্ৰিভুজ আমি লওঁ OBC এই দুটা ত্ৰিভুজ আমি লৈ লওঁ এতিয়া 2 নম্বৰ আমি সমাধান ত্ৰিভুজ AOB AOD আৰু ত্ৰিভুজ BOC আমি কি দেখা পাইছো চোৱা আমি যদি এই দুটা এনেকৈ লওঁ আমি এডাল AB এডাল BC তেতিয়াহলে তাৰ A কোণটো এটো কোণৰ সমান সমান অৰ্থাৎ A কোণটো আমাৰ কোণটো কোণৰ হতে এটো কোণৰ হতে সমান হ'ব আকৌ তেনেকৈ যে আমি ইডাল লওঁ AC ডাল যদি লওঁ আমি এটো কোণৰ হতে সমান A কোণটো আমাৰ এটো কোণৰ হতে সমান আমি পাই যাম ওদিকে সেই কথাখিনিকে লিখো আমি এংগল ADO DO সমান আমি কি পাই যাম ADO সমান OBC OBC আৰু এটা পাই কৈ গলো DAO সমান এংগল DAO সমান OCB এটো আমাৰ পালো একান্তৰ কোণ তেনেদৰে এটো আমাৰ একান্তৰ কোণ হ'ব আৰু যিহেতু ই এটা বৰ্গ গতিকে আমি কি পাম এই বাহুটো এটো বাহুৰ হতে সমান পাই যাম আৰু AD সমান BC এটো আমি লিখিম বৰ্গৰ বাহু এতেকে এতিয়া এটো পালো কোণ এটো পালো কোণ আৰু এটো পালো বাহু গতিকে কু বা কু বিধিমতে আমি পাই গলো ত্ৰিভুজ AOD সৰ্বসম ত্ৰিভুজ BOC এতিয়া যেতিয়া আমি এই দুটা ত্ৰিভুজ সৰ্বসম পাম তাৰ অনুৰূপ বাহুবিলাক এটাৰ অনুৰূপ বাহু বা এটাৰ অনুৰূপ অংশবিলাক বাকিটোৰ অনুৰূপ অংশৰ হতে সমান হয় গতিকে আমি এডালৰ সমান এডাল আমি এডালৰ সমান বুলি ক'ব পাৰো এতেকে CPCT মতে আমি কি ক'ব পাৰো AO সমান OC আৰু DO সমান OD এবাৰ আমাৰ 2 নম্বৰটো কৰা হৈ গ'ল আমি এবাৰ 3 নম্বৰটো লৈ যাম সো আমি এটা কৈ তিনটা লিখি লৈছিলো এটা দুটা তিনটা আমাৰ 2 নম্বৰটো কৰাও হৈ গ'ল এবাৰ আমি আহো 3 নম্বৰটো লৈ 3 নম্বৰটোৰ কাৰণে আমি আকৌ এটা পাত লৈ লওঁ আৰু আকৌ এটা আমি কি আকৌ
বৰ্গ এটা আমি আঁকি লওঁ বৰ্গ এটা আঁকি ললো আৰু তাৰ নাম দি ললো আমি A B C D আৰু তাতে আমি কৰ্ণও আঁকি ললো আৰু এটোৰ নাম দি লওঁ আমি O এতিয়া প্ৰথমবাৰ আমি কৰ্ণ দুডাল সমান বুলি দেখুৱালো দ্বিতীয়বাৰ আমি কৰ্ণ দুডাল সমদ্বিখণ্ডিত বুলি দেখুৱালো আৰু তৃতীয়বাৰ আমি দেখাম এতিয়া এংগল AOB বা BOC সমান আমি 190 ডিগ্ৰী বুলি দেখাব লাগে তাৰ কাৰণে আমি দুটা ত্ৰিভুজ লম এই দুটা ত্ৰিভুজ লম আমি এটা লম AOB আৰু এটা লম আমি DOC DOA এই দুটা ত্ৰিভুজ লম আমি লিখি লওঁ ত্ৰিভুজ AOB আৰু ত্ৰিভুজ AOD এতিয়া যদি আমি এটো এনেকে লওঁ এডাল ABO ADO এতিয়া আমি ইয়াত কি পাই থৈছো চোৱা এতিয়া AD AB ডাল AD ৰ সতে সমান কাৰণ হিহত বৰ্গৰ বাহু গতিকে এডাল আমি এডালৰ সমান বুলি দেখাও যে AD AB সমান AD বৰ্গৰ বাহু এবাৰ আকৌ আমি দেখিছো যে OB ডাল এডালৰ সমান OD ৰ সতে সমান OB সমান OD কিয় এটো কাৰণ আমি লিখিব লাগিব উলিয়াই থৈছো উলিয়াই থৈছো আৰু আমাক কি লাগে এতিয়া আমি আকৌ দেখিছো যে ইয়াতো AO ডাল আছে ইয়াতো AO ডাল আছে গতিকে AO সমান OA এই দুটা হৈ গল সাধাৰণ বাহু এতিয়া চোৱা এটো পালো বা এটো পালো বা অৰ্থাৎ আমি বাহু বা বিধিমতে আমি কি কব পাৰিলো ত্ৰিভুজ AOB সৰ্বসম ত্ৰিভুজ AOD এটো পালো এতেকে CPCT মতে এংগল AOB সমান এংগল AOD এই কোণটো আমাৰ এটো কোণৰ সতে আমি সমান পাই গলো এই দুটা কোণ এটো কোণ আৰু এটো কোণ আমি সমান পাই গলো এতিয়া চোৱা আকৌ আমি কি জানো এই দুটা কোণে আমাৰ ৰৈখিক জোৰ গঠন কৰিছে আকৌ এংগল AOB প্লাস এংগল AOD সমান 180 ডিগ্ৰী কাৰণ হিহতে ৰৈখিক জোৰ গঠন কৰিছে এতেকে আমি এটো AOB সলনি আমি AOD ৰ সলনি আমি AOB লিখি দিব পাৰো সমান 180 ডিগ্ৰী তাৰ মানে 2 এংগল AOB সমান 180 ডিগ্ৰী অৰ্থাৎ এংগল AOB divided by 2 অৰ্থাৎ কি পাই গলো আমি 90 ডিগ্ৰী এতিয়া আমি এটা কোণ কি দেখাই দিলো এই কোণটো 90 ডিগ্ৰী গতিকে আমি AOD কোণটো হ'ব এতেকে এংগল AOD সমান 90 ডিগ্ৰী যেতিয়া 90 ডিগ্ৰী পালো এটো আমি 3 নম্বৰ দিও গতিকে আমি 1 2 আৰু 3 পৰা আমি কি কৈ দিব পাৰো যে সামন্তৰিকৰ কৰ্ণ দুডাল বৰ্গ এটাৰ কৰ্ণ দুডাল সমান আৰু ইহত পৰস্পৰে সমদ্বিখণ্ডিত হয় সেই কথাটোকে আমি লিখি দিব লাগিব গতিকে 1 2 আৰু 3 পৰা পাওঁ বৰ্গৰ
কৰ্ণ দুডাল সমান আৰু পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি অনুশীলনী 8.1 4 নম্বৰ প্ৰশ্নলৈকে শেষ কৰিলো আমি পিছৰ ক্লাছত অহা ক্লাছত আমি পিছৰ অংককিটাও কৰিবলৈ চেষ্টা কৰিম তোমালোক মোৰ লগত থাকিবা আজিৰ ক্লাছ মই ইমানতে সামৰিছো ধন্যবাদ